গুড মৰ্ণিং। আজি ৰাতিপুৱা 5:30 মান বজাতে সাৰ পালোঁ গাইজ। চাওক বতৰটো ইমান ঠাণ্ডা নহয়, কুঁৱলী পৰি আছিল। তথাপিতো ছোৱালীজনীৰ পৰীক্ষা যিহেতুকে তাইক জগাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নুঠিলেই তাই। মই এয়া ডিটক্স ড্ৰিংক এটা বনাই আছোঁ। আজিকালি যে খুব ইউটিউবাৰ বা ইনষ্টাগ্ৰাম ফেচবুকত দেখি থাকোঁ ন, ডিটক্স ড্ৰিংক বোলে খাব লাগে। আৰু মই এনেই শকত বহুত আৰু শকত হৈ গৈ আছোঁ, গতিকে ভাবিলোঁ ধুনীয়া মৰ্ণিং এটা ষ্টাৰ্ট কৰোঁ, যাতে মোৰ দিনটো ভালে ভালে যায়। তাৰপিছতে ছোৱালীজনী যিহেতু স্কুল যাব, তাইৰ কাৰণে মই খানাটো বনাবই লাগিব নহয় জানো। আৰু মই ভাত কেইটামান খুৱাইহে পঠিয়াওঁ দেই তাইক, নহ'লে আকৌ দিনটো তাই স্কুলতে থাকিব লাগে যে। প্ৰায় 2টা-2:30 বজাত আহে তাই স্কুলৰ পৰা। আজি আলু ভাজি, মিক্স ডাল আৰু কাচকল কেইটুকুৰামান আছিল, তাইকে মই ফ্ৰাই কৰি দিলোঁ। ছোৱালীজনীয়ে খাব খুব ভাল পায় কাচকল। এয়া আমাৰ তাইক মই চুলি বান্ধি দি আছোঁ, স্কুল যাবলৈ লেটেই হৈছে, আজিও অকণমান দেৰি হৈ গৈছে আমাৰ। তাৰপিছত তাই গান গাই আছে, মই তাইৰ চুলিখিনি ধুনীয়াকৈ বেনি গাঁঠি দিলোঁ। এয়া তাইক খানা খাবলৈ লৈ দিলোঁ। চাওক গাইজ, প্লেটখন ধুনীয়া লাগিছে বাৰু দেখিবলৈ। আচলতে ল'ৰা ছোৱালীবোৰে খাবলৈ ইচ্ছা নকৰে, সেইকাৰণে সিহঁতক এনেকৈ অলপ অলপকৈ 2-3 বিধ যদি ব্যঞ্জন আমি বনাই দিওঁ ন, সিহঁতি ভাল পায় প্লেটখন দেখি আৰু খাবলৈও খুব ইচ্ছা কৰে। আজি মই তাইক লাঞ্চত এগ ফ্ৰাইড ৰাইচ বনাই দিলোঁ আৰু অকণমান চালাড কাটি দিছোঁ, নহ'লে শুকান শুকান হ'ব নহয় জানো। আপোনালোকে বাৰু কি কৰি আছে, আজি কি খালে আপোনালোকে জনাব, ঠিক আছে। এইটো আমাৰ মৰ্ণিং ৰুটিনহে আছিলে বাৰু। আফটাৰনুন ব্লগ মই দি আছোঁ, আশা কৰোঁ চবেই চাব।